জধাই মধাই আমি এন্টিবায়োটিক সেৱন কৰি আছো তো কথা হল এনেকুৱা এটা দিন আহিব নেকি যিটো দিনত আমাক এন্টিবায়োটিকে শৰীৰত কাম নকৰা হৈ যাব ইনফেকশন হৈ কিনে আমি হস্পিটেলত ভৰ্তি হৈ আছো আইসিইউত ভৰ্তি হৈ আছো ভেন্টিলেটৰত আছো এন্টিবায়োটিক দিছো এন্টিবায়োটিক কাম নকৰা হৈ যাব নেকি তেনেকুৱা দিন আহিব নেকি যদি জানিব বিচাৰিছে এই ভিডিওটো আপোনালোকে সকলোৱে চাওক এন্টিবায়োটিকৰ কেনেকুৱা ভয়ানক পৰিস্থিতি এটা আহি আছে এন্টিবায়োটিক যে আমি আমাৰ বডিত যে ৰেজিস্ট্যান্স হৈ গৈ আছে তার বিষয়ে যদি আপোনালোকে জানিব বিচাৰে এই ভিডিওটো আপোনালোকে সকলোকে চালে আপোনালোকে ক্লিয়াৰ হ'ব যে এন্টিবায়োটিক আমি ব্যৱহাৰ কৰাৰ আগত 10 বাৰ যে চিন্তা কৰিব লাগিব হেতু যে কনফাৰ্ম হৈ যাব এই ভিডিওটো সকলোৱে চালে গম পাব তো নমস্কাৰ মই ডক্টৰ হিমাংশু বৈশ্য আপোনালোকৰ লগত সদায় এই ভিডিওৰ জৰিয়তে লগ পাই থাকো তো কথা হল মই হায়দৰাবাদত আহিছিলো সকলোৱে গম পাই আছে মই ইতিমধ্যে ইনফৰমেশন সকলোকে দিছো সোশ্যাল মিডিয়াৰ জৰিয়তে তো হায়দৰাবাদত আহি কিনে আমি যেটো কনফাৰেন্স ইন্টাৰনেশনাল কনফাৰেন্স এই কনফাৰেন্সত আমাৰ মেইনলি এন্টিবায়োটিকৰ যেটো এটা ভয়ানক পৰিস্থিতি আহি আছে যেটো এন্টিবায়োটিক ৰেজিস্ট্যান্স পেন্ডেমিক যেটো আহি আছে ওয়ার্ল্ড ওয়াইড তাৰে বিষয়ে ডিসকাশন হৈছিল আৰু হস্পিটেল একুৱাৰ্ড ইনফেকশন হস্পিটেলত যেতিয়া আপুনি বেমাৰ দেখাব যাব হস্পিটেলৰ পৰা আপোনালোকে বেমাৰৰ এটা পাহাৰ গিফট লৈ আহিব লাগিব তেনেকুৱা যে কন্ডিশন হৈ আছে তাৰে বিষয়ে আজি মই আপোনালোকৰ মাজত আনিম কথা হল হস্পিটেল একুৱাৰ্ড ইনফেকশনটো মই নেক্সট ভিডিওত আনিম কিন্তু আজি আনিম আপোনালোকৰ মাজত মই এন্টিবায়োটিকৰ যেটো এটা ভয়ানক পৰিস্থিতি সেই বিষয়ে আপোনালোকৰ মাজত মই আনি আছো তো কথা হল আপুনি আপোনাৰ ঘৰৰ ওচৰৰ যিখন ফাৰ্মাসী আছে পেট চলিছে জ্বৰ হৈছে সৰ্দি কাহ হৈছে আপুনি গৈ সেই ফাৰ্মাসিষ্ট জনৰ পৰা এন্টিবায়োটিক ক্ৰয় কৰি আছে নেকি যদি কৰি আছে আজিৰ পৰা বন্ধ কৰক মই কিয় কৈছো যেটো এন্টিবায়োটিক আপোনাক সেই ফাৰ্মাসিষ্ট জনে দি আছে সেই এন্টিবায়োটিকটো ব্যৱহাৰ কৰাৰ ফলত হয়তো আপোনাৰ ভৱিষ্যতে শৰীৰত কিছুমান অন্যান্য এন্টিবায়োটিক বা হেতু এন্টিবায়োটিকে কাম নকৰা হৈ যাব পাৰে কিয় কৈছো মই কথাটো কাৰণ যদি এন্টিবায়োটিকটো যদি আমি ভাল নিয়মত যদি আমি ব্যৱহাৰ নকৰো ডক্টৰৰ পৰামৰ্শ লৈ যদি ব্যৱহাৰ নকৰো বা যদি জধাই মধাই ব্যৱহাৰ কৰো সেই এন্টিবায়োটিকে শৰীৰত এটা সময়ত কাম নকৰা হৈ যায় আপোনালোকে হয়তো দেখিছে সৰু ল'ৰা ছোৱালীৰ ডক্টৰ কিছুমানে সৰু ল'ৰা ছোৱালীক এন্টিবায়োটিকটো একদমই দিব নিবিচাৰে যেতিয়া ভাল নহব 6-7 দিনৰ পিছতহে এন্টিবায়োটিক দিয়ে কিয় কাৰণ এই সৰু ল'ৰা ছোৱালীজনক যদি প্ৰথম দিনাখনৰ পৰা এন্টিবায়োটিক দিয়া আৰম্ভ কৰে হয়তো তেওঁৰ ভৱিষ্যতে এন্টিবায়োটিকে কাম নকৰা হৈ যাব আজিৰ ডেটত যেটো একদম আপাৰ লেভেল এন্টিবায়োটিক কলিষ্টিন বুলি কয় সেই কলিষ্টিনো এন্টিবায়োটিক ৰোগীৰ শৰীৰত কাম নকৰা হৈ গৈছে আমি হস্পিটেলত থাকো আমি দেখো যে যেতিয়া তাৰ কালচাৰ সেনসিটিভিটি কৰে শৰীৰত এন্টিবায়োটিক এনেকুৱা এটা এন্টিবায়োটিক নাথাকে যেটো এন্টিবায়োটিক তেওঁৰ শৰীৰত কাম কৰিব পাৰে কিন্তু সেই মানুহজনে বেমাৰত ভেন্টিলেটৰৰ তলত ককবকাই আছে মৃত্যুৰ লগত যুঁজি আছে কিন্তু তেওঁৰ শৰীৰত কোনো এন্টিবায়োটিকে কাম নকৰা হৈ গৈছে তো কেনেকুৱা এটা ভয়ানক পৰিস্থিতি হয় তেওঁৰ যেতিয়া ফ্যামিলি মেম্বাৰক কোৱা হয় তেওঁলোকৰ ভয়তে তেওঁলোকো মানে নিৰুপায় হৈ পৰে ডক্টৰৰ নিৰুপায় হৈ পৰে তো এই দিনটো যদি আৰু বাঢ়ি গৈ থাকে এনেকুৱা যদি 100 জন ৰোগীৰ ভিতৰত যদি 90 জন ৰোগীৰ যদি এনেকুৱা কন্ডিশন হৈ যায় তেনেহলে চিকিৎসাই হয়তো মানুহক মৃত্যুৰ পৰা হাত সৰাব নোৱাৰিব পাৰে আজিৰ সেই কাৰণটো মেইন কাৰণটো হৈছে যে জধাই মধাই আমি এন্টিবায়োটিক ব্যৱহাৰ কৰাৰ কাৰণে এই কাৰণটো হৈ পৰিছে তো সেই কাৰণে আজি আপোনালোকৰ মাজত মই এই ভিডিওটো আনিলো যাতে আপোনালোকেও ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ জধাই মধাই ফাৰ্মাসীত গৈ কিনে এন্টিবায়োটিক লৈ কিনে যাতে ব্যৱহাৰ নকৰে এই যেটো মানে এৱেয়াৰনেস এই এৱেয়াৰনেসটো আপোনালোকৰ মাজত নিজৰ গাঁৱৰখনত নিজৰ ফ্যামিলিৰ মাজত আপোনালোকে বিয়পাই দিয়ক যাতে এন্টিবায়োটিকটো জধাই মধাই ব্যৱহাৰ নকৰি ডক্টৰৰ পৰামৰ্শ লৈ ব্যৱহাৰ কৰে যাতে সকলোৰে সুস্থ থাকে আৰু যাতে কোনোদিন এই যেটো এন্টিবায়োটিক ৰেজিস্ট্যান্স পেন্ডেমিক এটো যাতে কোনোদিন নাহে তাৰ কাৰণে আমি সদায় কামনা কৰিব লাগে গোটেই ৰাইজে কামনা কৰিব লাগে যাতে মানুহৰ মৃত্যু সহজ হৈ নপৰে যাতে চিকিৎসাৰ কাৰণে আমাৰ কাৰণে এন্টিবায়োটিকটো এটা ৰাস্তা হৈ থাকে হেতুৰ কাৰণে আজি এই ভিডিওটো বনাইছো মই আপোনালোকৰ মাজত যদি ভিডিওটো ভাল লাগিছে আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেল পাজো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ভেৰি মাচ